কৃষ্ণ অ হরি অ রাম প্রভু ভগবন্তই কৃপা কৰক কৃষ্ণ কৃষ্ণ আমি সমস্ত জনলৈ পুনৰবাৰ সেৱা জনাই বৈকুণ্ঠৰ শাস্ত্ৰ শ্ৰীমদ ভাগৱতৰ পাঠ আৰু ব্যাখ্যাৰ যি অনুষ্ঠান তালৈকে আমি আগবাঢ়িছোঁ কৃষ্ণ অ হৰি অ ৰাম কৃষ্ণ গুরু হরি রাম রাম শ্রীমদ্ ভাগবত শ্রীমদ্ ভাগবত শ্রীকৃষ্ণায় নমো নমঃ ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মাদস্য ইয়তো অন্যদিতরথস্য স্বার্থস্য বিজ্ঞসরাত তেনে ব্রহ্মহিদাদিকবয়ে মুহ্যন্তি অমিয়ৎসূরয়ঃ তেজুহরিমিদং যৎ বিনিময়ো যত্রিসর্গো অমৃষঃ ধাম্না শ্রেণা সদা নিরস্তকুহকং সত্যং পরমধীমহি ধর্মাপৌজিত কৈত্রবহুত্র পরমো নির্মত্তো শরণং সত্যং বেদং বাস্ত্রবমন্ত্রবস্তু শিবদং ত্রাপৈত্রয়োন্মূলনম শ্রীমদ্ভাগবতে মহামুনি কৃতে কিংবা পরৈশ্বর সদ্যো হৃদয়ারুদ্ধতে কৃতিভি সুশুভি তৎক্ষণাৎ নিগম কল্পতরু গলিতং ফলং সুখমুখদ্রব্য সংযুতম পিববত ভাগবত রসম মালয়ঃ মুহুরহু রসিকা ভুবি ভাবুকাঃ মুহুরহু রসিকা ভুবি ভাবুকাঃ কৃষ্ণ ও হরি ও রাম কৃষ্ণ বাপ সমস্ত আপোনাক সবে আমি ভাগৱত ভাগ ক'ৰ পৰা আগবাঢ়ি যাম আপোনাক সবৰ পৰা অকণমান পৰামৰ্শ দিলে আমি ভাল হ'ব গৃহস্থৰ আহ্বান বা আপোনাৰ খবৰ কিবা আছে নেকি জানি হয় কৃষ্ণ তেনেহ'লে বাপ সমস্ত আমি ক'ৰ পৰা আগবাঢ়ি যাম হয় হয় কৃষ্ণ আমাৰ শ্ৰদ্ধাৰ বাপজনাই আমাক জনাইছে একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ নহয় জানো বাপ কৃষ্ণ কৃষ্ণ একাদশ স্কন্ধ নিমি নৱসিদ্ধ সংবাদ শ্ৰীকৃষ্ণায় নমঃ মংগলাচৰণ ইৰা
জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বর যার আজ্ঞা পালে প্রজা পতি হরি হর কোটি কোটি ব্রহ্মাণ্ড সৃজন্ত যার মায়া জয় সনাতন নিত্য নিরঞ্জন কায়া রাম নমো মধুরিপু রাম মোর মহাগুরু অন্ত করু অন্ত কভ কত কল্পত আতি পাত কি উতরে যাহা কস্মরণে করু নমস্কার কোটি কৃষ্ণর শরণে রাম প্রভু পদ পঙ্কজক ধরি হৃদয়ত যেন মতে পুজুতিকা ভাস্বৰ সন্মত কৃষ্ণরয়া দেখে আমি হর্ষ দীর্ঘ ছন্দে অবিরসিব নবসিদ্ধ কথা কপ্ৰবন হে নাৰদ বাসুদেৱৰ সংবাদ হে ৰাম বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত পাইলা পৰীক্ষিতে শোক মুনিৰ মুখত সাত দিন শুনি সুখে তৰিলানি প্ৰতি ঘূৰ কলি যুগে আত পৰে নাই গতি ৰাম শুক নিগদতি শুনি উক পৰীক্ষিত বসুদেৱ নাৰদ সংবাদবী পৰিত নিমি নবসিদ্ধে যেন ভৈলায়ু পাখ্যান কহু খাব শেষ ৰাজা হয়ো খাব ধান বাৰে বাৰে নাৰদক পথান্ত মাধৱে নিৰন্তদাৰকা ঋষি কৃষ্ণক ৰবে জীৱন্তে মুকুট তেহু জানিবা সাক্ষাৎ তথাপি উৎসুক ইয়াতি কৃষ্ণৰ সেৱাত মুকুতি সুখতো কৰি ভকতি বৰ নভজে কৃষ্ণ কলোক কিনো কৰ্ম জৰ ৰাম বাক্য কৰ্ণ মন মুখ
আশ্রয় মানে যার কৃষ্ণ ভকতিত সমস্তরে অধিকার কৃষ্ণ পদ পঙ্কজক ভজে ব্রহ্মা হরে নরতনু পায়াতে যে কমন পামরে রাম 21 স্থানে মনুশ্রমী তুরনে রায়হাত তথাপি ন ভজি মরে করিয়াত মাঘাত কৃষ্ণ 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 শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহানত বিনাই নাই 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 আমার পরম গুরু তাহানত বিনাই নাই 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 আমার পরম গুরু কৃষ্ণ ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মাভবাদিমজ্জস্য তজ্জা সমুতিজ্জো নরহো পরম প্রাপ্নুতি পদকৈপীতম সনাতনম সদা নন্দোমুপস্মയോ হৃদি ঈশ্বরো পরমম কৃষ্ণ সচিদানন্দ বিগ্রহ অনারদি আদি গোবিন্দম সর্বকারণম কারণম নমো সমস্ত ভূতানামাদি ভূতায় ভূভৃতে অনেক রূপ রূপায় প্রভু বিষ্ণুয়ে নমো বিষ্ণুয়ে নমো নমঃ কৃষ্ণ প্রিয়তমম স্বপ্নো শঙ্করো পরমম গুরু ইতি বন্দে সত্যম মহত্তম পুনঃ পুনঃ मूकं करोति वाचालं पङ्गुलङ्घयते गिरिं यत्कृपातमहं वन्दे परमानन्दमाधवं परमानन्दमाधवं जय जय ईश्वर অনাদিদেব হরি শংকৰ স্বৰূপে পৃথিৱীতয় তৰি
কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মা শৰণ পাৱন্ত যাৰয়াদি অন্ত এ ৰাম হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণামহু প্ৰভু চৰণত থয়া মাথ ছদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি প্ৰভু পাখণ্ড সংঘৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম নায়ক যোগেশ্বৰ মহেশ্বৰ পীতাম্বৰধাৰী নাৰায়ণ কমল নয়ন গোপীবল্লভ গোপীনাথ অনাদি ঈশ্বৰ যোগেশ্বৰ মহেশ্বৰ ভগৱান কৃষ্ণৰ অভয় পদপংকজ কমলত সৰ্বপ্ৰথমে কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰীগুৰুৰ শ্ৰীচৰণত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আজি এই পুণ্য পবিত্ৰ ধাম শ্ৰীমন্ত শংকৰদেৱ সংঘ গহপুৰ জিলা কলাবাৰী আঞ্চলিক শাখা ১ নং দেউৰী গাঁও প্ৰাথমিক শাখাৰ পৰম শ্ৰদ্ধাৰ হৰেণ শইকীয়া বাবৰ গৃহত প্ৰায় ২ মাহৰ আগৰ পৰাই সংকল্প লৈ আছিলে তেখেত কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম পুৰাণ সূৰ্য মহাভাগৱত যি জ্ঞান যজ্ঞ বৈকুণ্ঠৰ অঘাত কল্পতৰু শাস্ত্ৰভাগ দিনজোৰা কাৰ্যসূচীৰে পাঠ আৰু ব্যাখ্যা অনুষ্ঠান তেৰাৰ সংকল্পৰ যোগেদি আয়োজন কৰিছিল আৰু এই মহান আয়োজন তেৰা সমস্তই প্ৰভু ভগৱন্তৰ চৰণত অৰ্পণ কৰি আপনা সব মহামহন্তক পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা বিদুৰ উদ্ধৱ মহামহন্ত সন্তক আমন্ত্ৰণ জনাই আসন অলংকৃত কৰি আসনৰ কৌস্তভ বৃদ্ধি কৰি থকা আমাৰ আগফালে আপনা সব মহামহন্তৰ শ্ৰীচৰণত আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক এই পুণ্য তীৰ্থত আহিছে। আমি তেৰা সমস্তৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে আৰু লগতে দেশৰ ভৱিষ্যত যুৱক যুৱতী ছাত্ৰ ছাত্ৰী ভক্ত প্ৰহ্লাদ ধ্ৰুৱ সদৃশ শিশুসকলকো আমি কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে আৰু লগতে গৃহস্থ পৰিয়ালবৰ্গকো আমি কৃতজ্ঞতা অৰ্পণ কৰা হৈছে। আমি ধন্যবাদ দিয়া হৈছে কাৰণ ভগৱন্তৰ যি কথা অমৃত কলিযুগত যুগধৰ্ম সাপেক্ষে কলিযুগত শ্ৰেষ্ঠ ধৰ্ম হৈছে শ্ৰৱণ আৰু কীৰ্তন। আপোনাসক মহামহন্তই জানে ইতিমধ্যে আৰু ভগৱান কৃষ্ণৰ ভক্তি কৰাটো বহুত জটিল কাম। ভগৱানক পোৱাটোও বহুত জটিল দুৰ্লভ বুলি কৈছে, কিন্তু ভগৱন্তক আপুনি অপ্ৰয়াসে লাভ কৰিব পাৰে যদি ভগৱানৰ কৃপা আপোনাৰ প্ৰতি হৈ যায়। দেৱ শ্ৰীমদ ভাগৱত গীতাত ৭ নম্বৰ অধ্যায়ত এটা শ্লোকত কৈছে যে বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে বাসুদেৱম সৰ্বম ইতি সো মহাত্মা সো দুৰ্লভ। বহু জন্মৰ কোটি সাধনাৰ ফলত কোনোবা এজনহে কৃষ্ণৰ ভকত হয় বুলি কৈছে। ঔ হৰি ঔ ৰাম। বহুত জন্ম হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনহে ভগৱানৰ ভকত হ'ব পাৰে বুলি কৈছে। তাৰ ভিতৰত আপোনালোক সকলোৱে পৰি গ'ল, আপোনাসব সকলোৱে কৃষ্ণৰ ভকত। হাজাৰ হাজাৰ ভিতৰত কোনোবা এজনহে মোৰ ভকত হ'ব বুলি কৈছে। বহুনাম জন্মনা অন্তে জ্ঞানবান মামো প্ৰপদ্যন্তে।
বাসুদেৱম সৰ্বম ইতি সৌ মহাত্মা সৌ দুৰ্লভ। তেনেকুৱা মহাত্মা পাবলৈ বহুত টান, বহুত জটিল। হাজাৰ হাজাৰ ভিতৰত কোনোবা এজন মোৰ ভকত হ'ব বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত আপোনাক মহাভাগৱত বুলি কৈছে। ভকতকে মহাভাগৱত বুলি কৈ নৰৰূপী নাৰায়ণ বুলি কৈছে। বোলে কিয় কৈছে? ইয়াৰ এটা উদাহৰণ আমি দি অকণমান কথাটো আগবঢ়াই লৈ যাওঁ। কৃষ্ণই উদ্ধৱক কৈছিলে, হে উদ্ধৱ, এই ৰাম বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, কৃষ্ণ এ সাধু সংলয়া কৰে আমার বিচার। হে রামে আন কর্ম এরি ভকতিত তৎপর, জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। কৃষ্ণ আপোনালোকক ঈশ্বৰ বনাই দিলে ভগৱানে। বোলে কেনেকৈ বনালে? ভকতক ঈশ্বৰ কেনেকৈ বনালে? উদ্ধৱৰ প্ৰশ্ন আহিছিলে যে প্ৰভু, আমিতো বিষয়ী মানুহ, দোকান বজাৰ, ঘৰ দুৱাৰ, মাটি বাৰী এইবিলাকতেতো ব্যস্ত হৈ থকা মানুহ। গতিকে আমিনো কেনেকৈ আপোনাৰ ভকতি কৰিম? প্ৰশ্ন কৰিছে। গতিকে আমি ভক্তি কেনেকৈ কৰিম প্ৰভু আপোনাক? আমিতো বিষয়ী মানুহ। তো ভগৱানে উদ্ধৱক কৈছে, হে উদ্ধৱ, যে বিষয়তে থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আত্মাৰ বিচাৰ। সাধু সংলয়া কৰে আমাৰো বিচাৰ। আমাৰ মানে আত্মাৰ বা পৰমাত্মা ভগৱানৰ। আন কৰ্ম এৰি ভকতিত তৎপৰ, জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। সেইকাৰণে ভকতক ঈশ্বৰ বুলি ক'লে ভুল নহয়। আমাক চাৰি মূৰ্তিৰ কথা কৈছে। ভকত মূৰ্তি, মনোময় মূৰ্তি, মন্ত্ৰ মূৰ্তি নাম, আৰু বাগ্ময় মূৰ্তি শব্দময় বিগ্ৰহ ভাগৱত। এই চাৰি মূৰ্তি দেৱ। আমি বেলেগ মূৰ্তিক আৰু সেৱা কৰিব নালাগে। বোলে ভকতকে সেৱা কৰিলে ভগৱানৰ সেৱা হৈ যায়। অ হৰি অ ৰাম। কাৰণ দেৱতো তীৰ্থটো কৰি ভকতহে বড়। ভকতক ভজিলেহে গুচে কৰ্মজৰ বুলি কৈছে। আৰু কৃষ্ণক আপুনি ডাইৰেক্ট লগ কৰিব নোৱাৰে। বোলে কৃষ্ণক লগ পাবলৈ হ'লে প্ৰথম এপ্লিকেশ্যনখন আমি কাক দিব লাগিব? আবেদনখন ভকতক দিব লাগিব। বোলে মোক কোনেও ডাইৰেক্ট লগ কৰিব নোৱাৰে, মোক লগ পাব নোৱাৰে। বোলে প্ৰথম বোলে ভকতক বোলে সেৱা কৰিবই লাগিব। সেইকাৰণে কৃষ্ণক পাইবাৰ জানা ভকতহে পন্থা, বা কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থা, এহি মানে কহে গীতা ভাগৱত গ্ৰন্থা। গতিকে কৃপালু বাপাই সমস্ত তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক নম্বৰ হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংগ। মহাপুণ্যৰ ফলত সাধুৰ সংগ। আজি আপোনাক আমি মহাপুণ্যৰ ফলত ভকতৰ সংগ পাইছোঁ। ভকতৰ সংগ পাবলৈ হ'লে বিচাৰিলেও নাপাব, যদি কৃষ্ণৰ কৃপা নহয় দেৱা। আপুনি যদি ভাবিছে যে মই ইয়ালৈ যামেই আজি, যদি আপোনাৰ প্ৰতি কৃষ্ণৰ কৃপা নাই, তেতিয়া ভগৱানে আপোনাক কোনোবা বেলেগ মায়াৰ কামত এটাত মানে ফচাই ৰাখি দিব। বুজিছেনে বাৰু? আপুনি ইয়ালৈ আহিব নোৱাৰে, সাধু সংগ কৰিব নোৱাৰে। আৰু যদি আপোনাৰ মতিটো ৰতিটো ভাগৱতত আছে, তেতিয়া ভগৱান আপোনাক কৃপা কৰি এই স্থানলৈ লৈ আহিব। কাৰণ কৃষ্ণ কথা অমৃত সমান। খেদি গুৰি যথা তথা আমি কৃষ্ণ কথা শুনিবলৈ কৈছে ভাগৱত দেৱা। সেইকাৰণে মহাপুণ্যৰ ফলত সাধুৰ সংগ হয়, আৰু সাধুৰ সংগতেহে ভকতি হয়। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দি শুনিব। ভক্তিটো সাধুৰ সংগতে হয়। আপুনি ঘৰত বোলে টাইলছ লগা নামঘৰ এটা বনাই লৈছে, 16 পোৱাৰ তাল এযোৰ লৈ লৈছে, তাতে আপুনি ৰামকৃষ্ণ ৰামকৃষ্ণ গাই আছে, কিন্তু কোনোদিন যদি সাধুৰ সংগ নাই কৰা, তেনেহ'লে আপোনাৰ প্ৰতি ভগৱন্ত তুষ্ট হোৱা নাই, বা আপুনি ভক্তিও লাভ কৰিব নোৱাৰে। যিটো সপ্ৰেম ভক্তি বুলি কৈছে, সেইটো আপুনি লাভ কৰিব নোৱাৰে। যদি সপ্ৰেম ভক্তি লাভ কৰিবলৈ ইচ্ছা থাকে বা ইচ্ছা জাগৃত হয়, তেতিয়া ভকতৰ সংগলৈ যত্ন কৰি আহিব।
ভকতৰ সংগলৈ কি কৰি আহিবলৈ কৈছে? যত্নে চলিও হাঞ্চিও পুণ্যৰ দাম বুলি কৈছে। যত্ন, ভকতৰ সংগত আমি যত্ন কৰি আহিব লাগে। সেইকাৰণে মহাপুণ্যৰ ফলত সাধুৰ সংগ এক। ২ নম্বৰ, মহাপুণ্যৰ ফলত সুপুত্ৰ পায়। মহাপুণ্যৰ ফলত সুপুত্ৰ পায়, বৈষ্ণৱ পুত্ৰ। যেনেকৈ আমাৰ পৰম শ্ৰদ্ধাৰ আজি গৃহস্থ হৰেণ শইকীয়া বাবা আপোনাৰ হওক মহামহন্ত, আপোনাৰ হওক এজন এজন বংশৰ এটা এটা দ্বীপ হয়, প্ৰদীপ হয়। বোলে কিয়? বোলে আপোনালোকৰ কাৰণে এটা এটা বংশ উদ্ধাৰ হ'ব। বোলে এটাই নহয়, বোলে 14 কি বোলে 21 পুৰুষ উদ্ধাৰ হ'ব। হয়নে বাৰু? ভক্ত প্ৰহ্লাদক নিৰসিংহ ভগৱানে কৈছে যে হে ভক্ত প্ৰহ্লাদ, তোমাৰ কাৰণে মই আজি নতুন সংবিধান এটা বনাম, স্পেচিয়েল। আগত এনেকুৱা সংবিধান নাছিল যে বোলে বাপেকে ভকতি কৰিলে পুতেকে উদ্ধাৰ হয়, পুতেকে ভকতি কৰিলে পিতৃ উদ্ধাৰ হোৱা, এনেকুৱা সংবিধান আছিলে নেকি বাৰু? নাছিলে। ভক্ত প্ৰহ্লাদৰ কাৰণে নতুন সংবিধান বনাইছে যে আজিৰ পৰা মই নতুন সংবিধান এটা বনালোঁ। বোলে তই হেন বৈষ্ণৱ পুত্ৰ ভৈলি যাৰ 21 পুৰুষ তুমি কৰিলা উদ্ধাৰ। কৃপালু বাপাই সমস্ত আমি 3টা ডিষ্ট্ৰিক্ট আমি এতিয়া বৰ্তমান আহি গ'লোঁ আপোনালোকৰ ওচৰত। 3টা ডিষ্ট্ৰিক্ট মানে 3টা জিলাৰ মানে। এক হৈছে আমাৰ তেজপুৰ জিলাৰ পৰা আহিছে আপোনাসবক কুকিল কণ্ঠেৰে ভাগৱতৰ কথা শুনোৱা আমাৰ জিতেন দাস বাব, আৰু লগতে আমাৰ লগত সহযোগী হৈ আহিছে, আমি সকলোকে চিনাকি কৰি দিছোঁ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ য'ৰ পৰা সৃষ্টি হৈছে, জন্ম হৈছে, নগাঁও পলাশনি, তাৰ পৰা আমাৰ পৰম শ্ৰদ্ধাৰ সেইখন প্ৰাথমিকৰে, যিখন প্ৰাথমিকৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জন্ম হৈছে, সেইখন প্ৰাথমিকৰে আমাৰ পৰম শ্ৰদ্ধাৰ অমূল্য বৰা বাপ আহিছে। আমি তাৰে অকণমান থিয় হৈ দিওঁ। কৃষ্ণ কৃষ্ণ, ঔ হৰি ঔ ৰাম। গতিকে 3টা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে মহাপুণ্যৰ ফলত সাধুৰ সংগ হয়, আৰু সাধুৰ সংগতেহে ভকতি হয়। উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱ, একাদশ খণ্ড ভাগৱতত কৈছে, এ ৰাম মাধৱে বুলন্ত সখা এ শুনা পৰিছেদ শাস্ত্ৰ জানে সাৰি বেদ তথাপি নোৱাৰে মুক কৰিতে ভকতি কৃষ্ণ নলবয় নৰ যেবে সন্তৰ সংগতি। চাউন এটা এইটো অকণমান ইফালে ঘূৰাই দিওঁ, ভকতৰ ফালে, আমাক নালাগে, ভকতৰ ফালে দিয়ক। নহয় নহয়, ভকতৰ ফালে দিয়ক, আমাক নালাগে, আমাৰ এইটো আছে। কথা গৈ পকৰি কৃষ্ণ নাহিকে উপায় সখী সুসংগ কখৰি মাধৱে বুলন্ত সখা শুনা পৰিচ্ছেদ পঢ়ে যেবে সবে শাস্ত্ৰ জানে চাৰি বেদ তথাপি নোৱাৰে মুক কৰিতে ভকতি নলবয় নৰ যেবে সন্তৰ সংগতি। সেইকাৰণে যিসকল চতুৰ হয়, যিসকল জ্ঞানী হয়, খেদি গুৰি যথা তথা দৌৰ মাৰি যায় ভাগৱত। কিয় যায়? বোলে ভাগৱত 5200 বছৰৰ আগৰ হয়, হয়নে বাৰু? কলিযুগ আৰম্ভণি হৈছে 30 বছৰৰ পিছত পৃথিৱীৰ ভাগৱত আৰম্ভ হৈছে। 60,000 ততোধিক ঋষিমুনি গংগা নদীৰ কুহাৰু নামৰ ঠাইত 60,000 ততোধিক ঋষিমুনি বহি আছে, হয়নে বাৰু? আৰু ৰজা পৰীক্ষিত
সেই ঋষিসকলক মৃত্যুৰ পৰা, মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বিভিন্নজনক উপায় বিচাৰি ৰাজঋষি, ব্ৰহ্মঋষি, বেদজ্ঞ, শাস্ত্ৰজ্ঞ, অগস্তি, পুলস্তি, অংগীৰা, ভৃগু, বশিষ্ঠ, বেদব্যাস এনেকুৱা ঋষিসকল বহি আছে। এনেকুৱা স্পেচিয়েলিষ্ট আছে, তাত ডক্টৰ আছে। অগস্তি নামৰ ঋষিজন বোলে সাগৰকো গিলি খাই দিছিলে। অ হৰি, অগস্তি মুনি সাগৰকো গিলি খাই দিয়ে। তেনেকুৱা ডক্টৰ বহি আছে। ৰজা পৰীক্ষিতে কৈছে যে মই 7 দিনৰ পিছত, 7 দিন যিদিনাখন সম্পূৰ্ণ হ'ব সেইদিনাখনে মোক তক্ষক নামৰ এটা সৰ্পই, বাসুকী আৰু আপোনাৰ বাসুকীৰ ভাই তক্ষক নামৰ সৰ্পই মোক ধ্বংসন কৰি মৃত্যুৰ কোলাত খুৱাই দিব। আৰু এই মৃত্যুৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, নিস্তাৰ পাবৰ কাৰণে তোমৰা খবৰ ওচৰত কিবা দৰৱ আছে, কিবা ট্ৰিটমেণ্ট আছে, মোক দৰৱটো দি দিয়া, যাতে মই মৃত্যুৰ পৰা মই নিস্তাৰ পাম, বা মৃত্যু ভয়ৰ পৰা মই নিস্তাৰ পৰিত্ৰাণ পাব পাৰোঁ। হয়নে বাৰু? এজন দুজন ঋষিমুনি নাছিলে, তাত 60,000 ঋষিমুনি আছে। সেই ঋষিমুনিসকলে এজন ঋষিয়ে উঠি, ঋষি সমাজৰ পৰা উঠি কৈছে যে তুমি যজ্ঞ কৰিব লাগিব, তুমি যদি মৃত্যুৰ পৰা বাচিব লাগে। কিমান দিন যজ্ঞ কৰিব লাগিব? বোলে 100 বছৰ, তেতিয়াহে তুমি মৃত্যুৰ পৰা পৰিত্ৰাণ পাবা। ৰজা পৰীক্ষিতে কৈছে মোৰ ওচৰত সময় মাত্ৰ কিমান আছে? 7 দিন, 7 days, হয়নে? আৰু তুমি যজ্ঞ কৰিবলৈ কৈছা কিমান দিন? 100 বছৰ। বোলে সেই দৰৱটো মোক কোনো কামৰ দৰৱ নহয়, এইটো এক্সপায়াৰ টেবলেট, লগে লগে নাকচ কৰিছে। হয়নে বাৰু? তাৰপিছত এজন ঋষিয়ে কৈছে তুমি দান কৰিব লাগিব। বোলে কিমান দিন? বোলে 9 মাহ। তো ৰজা পৰীক্ষিতে কৈছে মই জীয়াই থাকিম মাত্ৰ 7 দিন সময় আছে, আৰু তুমি দান কৰিবলৈ কৈছে কিমান দিন? 9 মাহ। বোলে সেইটো এক্সপায়াৰ, নাকচ কৰিছে। এজনে কৈছে যে তুমি এটা কাম কৰা, বোলে ব্ৰত কৰা। বোলে কিমান দিন? 11 দিন, 15 দিন, 1 মাহ। ৰজা পৰীক্ষিতে কৈছে মোৰ সময় মাত্ৰ আছে 7 দিন। সেই সময়তে বিনা নিমন্ত্ৰণত, কোনো নিমন্ত্ৰণ নোহোৱাকৈ বেদব্যাসৰ একমাত্ৰ পুত্ৰ পৰাশমুনিৰ নাতি কোন আহিল? মুনীন্দ্ৰ বুলি যাক কোৱা হৈছে, মুনিসকলৰ ৰজা শুকগুৰু আগমন হ'ল। অৱধূত ভেক লৈ শুকগুৰু আহিলে, যিজন আচল ডক্টৰ। আমি অকণমান সৰল ভাষাৰে কৈ আছোঁ। ৰজা পৰীক্ষিতক কৈছে তোমাৰ বেমাৰ কি হৈছে কোৱা? ৰজা পৰীক্ষিতে কৈছে মই 7 দিনৰ পিছত মৰিম, গতিকে মোক কিবা এটা যদি দৰৱ আছে তুমি ফটাফট দি দিয়া, আৰু মই খাই বাচিম। হয়নে বাৰু? এই বুলি প্ৰশ্ন কিন্তু কৰা নাই। তোমাৰ ওচৰত কিবা ভাল দৰৱ আছে, মোক দি দিয়া, মই ফটাফট খাই কিনি বাচি যাম, সেই বুলি দৰৱ বিচৰাও নাই। ৰজা পৰীক্ষিতে জগত কল্যাণ আৰু জগতৰ হিতৰ কাৰণে চিন্তা কৰি, কাৰণ বৈষ্ণৱ সদায় লোকৰ হিতটো বিচাৰে, নিজৰ হিতৰ কথা চিন্তা নকৰে। আপোনাসৱ মহামহন্ত এই কাৰণে হৈছে যে জগতৰ কল্যাণ কামত আপোনালোকৰ অংশগ্ৰহণ হ'ব। হয়নে বাৰু? যোগদান হ'ব, সেই বুলিয়ে আপোনালোকৰ সৃষ্টি হৈছে। সন্ত মহন্ত নিজৰ উপকাৰ কেতিয়াও নিবিচাৰে। আৰু যিজন নিজৰ উপকাৰ কৰে, নিজৰ উপকাৰ সাধনৰ কাৰণে লাগি থাকে, সেইজনক সন্ত বৈষ্ণৱ একো কোৱা নাযায়। ৰজা পৰীক্ষিতে কৈছে
এইটো ভাগৱতৰ প্ৰথম প্ৰশ্ন আৰু এই প্ৰশ্নটোতে গোটেই ভাগৱত 12 স্কন্ধৰ সৃষ্টি হৈছে। এই প্ৰশ্নটো কি আছিল? আতা পিচ্ছামি সংসিদ্ধিনাম যোগিনাম পৰমম গুৰু পুৰুষዮ যৎকাৰ্য মিৰ্যো মানৈছো সৰ্বদা। ৰজা পৰীক্ষিতে উত্তম প্ৰশ্ন কৰিছে আৰু এই প্ৰশ্নটোতেই গোটেই ভাগৱতৰ কথা কৈ আছে। ৰজা পৰীক্ষিতৰ কি প্ৰশ্ন আছিলে? তোমাৰ চৰণ মৰণ সময়ে পুছু প্ৰভু সাম্প্ৰত। কৃষ্ণ কৃষ্ণ ৰজা পৰীক্ষিতে কৈছে, তোমাৰ চৰণে মৰণ সময়ে পুছু প্ৰভু সাম্প্ৰত। মিৰ্যমান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। আমি সকলোৱে মৰিবলৈ গৈছোঁ। অকল ৰজা পৰীক্ষিতৰ কথা নহয় দেৱা, বোলে ৰজা পৰীক্ষিতে কেৱল নিমিত্ত। ৰজা পৰীক্ষিতক অকল ভাগৱতৰ কথা কোৱা নাই, পৰীক্ষিত মাত্ৰ নিমিত্ত। পৰীক্ষিতৰ যোগেদি আমাক ভাগৱত কৈ আছে, হয়নে বাৰু? ৰজা পৰীক্ষিতও মৰিব, 7 দিনৰ যেতিয়া শেষ হ'ব সেই একেবাৰে শেষৰ দিনটোতে মৰিব, আৰু আমি 7 দিনৰ ভিতৰত মৰিম, হয়নে বাৰু? মৰিমতো আমি। সেইকাৰণে ৰজা পৰীক্ষিতে কৈছে, কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে লোক ভজিবাৰ যোগ্য কোন ন দেৱতা কহিও মোক সত্তৰে। ৰজা পৰীক্ষিতে কৈছে যে মানুহে ম্ৰিয়মান লোক, মৃত্যুমুখী মানুহ, বোলে কাক ভজিব, কাক স্মৰণ কৰিব, কাক সেৱা কৰিব, কাক পূজা কৰিব, এই কথাটোকে মোক লাগে। ৰজা পৰীক্ষিতে ক'ব পাৰিলেহেঁতেন যে তই যদি বোলে মোক দৰৱ দিবলৈ আছে পটাপট দি দিয়ে, মই খাই দিম, মই বাচি যাম, বাছ কোন কি হৈছে হৈ থাকক, মোৰ দৰকাৰ নাই, হয়নে বাৰু? বেমাৰটো পৰীক্ষিতৰে হৈ আছিলে। পৰীক্ষিত নিজৰ কাৰণে দৰৱ বিচাৰি নিজৰ ট্ৰিটমেণ্ট কৰাই কিনি তেওঁ ঠিকে ভালকৈ থাকিব পাৰিলেহেঁতেন, হয়নে বাৰু? মৃত্যুৰ জয় কৰিব পাৰিলেহেঁতেন, কিন্তু নহয়। ৰজা পৰীক্ষিতে জানে যে আমি সকলোৱে মৰিবলৈ গৈ আছোঁ, আমাৰ সকলোৰ কাৰণে কিবা দৰৱ আছে যদি তোমাক দিয়া। তো শুকমুনিয়ে এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি, উত্তৰৰ হেৰি কৰি ৰজা পৰীক্ষিতক 12 স্কন্ধ ভাগৱতৰ কথা কৈছে। তাক দ্বাদশ মন্ত্ৰ বুলিও কোৱা হৈছে। ও নমো ভগৱতে বাসুদেৱায়, এইটোৱে দ্বাদশ মন্ত্ৰ। 1 মিনিট সময় আমি সকলোৱে দ্বাদশ মন্ত্ৰ জপ কৰি ল'ম। তাৰপিছতে নিমি নৱসিদ্ধ সংবাদ, ইক্ষ্বাকু বংশৰ প্ৰতাপী ৰজা নিমি ৰজা, আৰু এই নিমি ৰজাৰ পূৰ্ব পুৰুষটো আছিল আয়ুষ্নাভ, মানধাত্তা, এনেকুৱা প্ৰতাপী ৰজা পৃথিৱীৰ আছিল। তাৰপিছত নিমি ৰজাৰ যি যজ্ঞত নৱসিদ্ধৰ আগমন ঘটিছে। ইয়াৰ এটা কাহিনী, নাৰদে
বসুদেৱৰ আগত প্ৰকাশ কৰিছে কৃষ্ণ আৰু দেউতাৰ ওচৰত। এই নৱসিদ্ধ কোন আছিল? স্বয়ম্ভু মনুৰ একমাত্ৰ পুত্ৰ প্ৰিয়ব্ৰত, হয়নে? প্ৰিয়ব্ৰতৰ একমাত্ৰ পুত্ৰ হৈছে অগ্নিধ্ৰ। অগ্নিধ্ৰৰ একমাত্ৰ পুত্ৰ হৈছে নাভি, আৰু নাভিৰ একমাত্ৰ পুত্ৰ হৈছে ঋষভ। আৰু ঋষভৰ পৰাই জৈন ধৰ্মৰ প্ৰৱৰ্তন হৈছিলে। ঔ হৰি ঔ ৰাম। দেখ জৈন ধৰ্ম এতিয়া যে আছে, যে একেবাৰে যে কাপোৰ কানি যে নিপিন্ধি যে আমাৰ কিছুমানে সাধক, জৈন ধৰ্মৰ সাধকবিলাক কাপোৰ কানি নিপিন্ধে। তেওঁলোকে একেবাৰে উলংগ ভেষত থাকে, দেবা। আৰু ঋষভৰ যিটো পৰম তত্ত্ব বাণীবিলাকক তেওঁলোকে প্ৰচাৰ কৰিছে, কিন্তু কলিযুগত ভ্ৰষ্ট হ'ব বুলি পঞ্চম স্কন্ধত এই কথাটো উল্লেখ কৰিছে। ঋষভৰ যিটো ধৰ্ম কলিযুগত নষ্ট হ'ব বুলি পঞ্চম স্কন্ধত এইটো উল্লেখ কৰিছে, দেবা। হা? জড় ভরত, প্রিয়ব্রত রজা। প্ৰিয়ব্ৰত বিয়া নাপাতিলে কেনেকৈ ল'ৰা ছোৱালী জন্ম হ'ব? আছে, আপোনালোক নাই পোৱা চাগে। আপুনি হেৰিত পাব, 9 নম্বৰ স্কন্ধত আছে, 9 নম্বৰ স্কন্ধত আছে বা নহয় বা। প্ৰিয়ব্ৰত ৰজা বিয়া পাতিছে, আৰু প্ৰিয়ব্ৰতৰ বংশাৱলী আছে। কাৰণ প্ৰিয়ব্ৰতৰ ৰজাৰ পুত্ৰ অগ্নিধ্ৰ বুলি কোৱা হৈছে, আৰু অগ্নিধ্ৰৰ পুত্ৰ নাভি, আৰু নাভিৰ পুত্ৰ হৈছে ঋষভ। ঋষভৰ 100টা ল'ৰা, বুজিছেনে বা? তাৰে শ্ৰেষ্ঠজন হৈছে ভৰত, দেবা। আৰু ভৰতৰ পৰাই আমাৰ এই ৰাজ্যটোৰ নাম হৈছিলে, এই আমাৰ দেশখনৰ নাম হৈছে কি? ভাৰতবৰ্ষ, হয়নে বাৰু? ইয়াৰ আগত ভাৰতবৰ্ষৰ নাম কি আছিল? ইয়াৰ আগৰবাৰ হেৰি আছিলে কি? নহয় ব্ৰহ্মহট্ট। ব্ৰহ্মহট্ট আছিল। ব্ৰহ্মহট্ট, হা? এই ঋষি নহয় বাপ, ব্ৰহ্মহট্ট, আৰু দ্বিতীয়টোৰ নাম আছিলে কিম্পুৰ। ভাৰতবৰ্ষৰ নাম 3টা আছিলে। প্ৰথমটো হ'ল ব্ৰহ্মহট্ট, দ্বিতীয়টো হ'ল কিম্পুৰ, আৰু তৃতীয়টো জড়ভৰতৰ পৰা ভাৰতবৰ্ষ হৈছে। নহয় বা। ভাৰতবৰ্ষৰ আগৰ নামটো আছিলে, পুৰণা নামটো হৈছে জম্বুদ্বীপ। তাৰ আগত ভাৰতবৰ্ষৰ নামটো আছিলে অজনাভ, নাভিৰ পৰা নামটো হৈছিল, বুজিছেনে? এই যিটো কৈছে এইটো বেলেগ দেশৰ কথা এটা আছে। আপুনি যিটো কিম্পুৰ, নহয় বাপ, সেইটো আপোনাৰ সপ্তদ্বীপৰ কথাটো কৈছে, 7টা দ্বীপৰ কথা কৈছে। জম্বু দ্বীপতে সেই 7টা দ্বীপ পৰি যায়, দেবা। বাৰু যাওঁ কি নহওক, ইয়াত লাগি থাকিলে আমাৰ ভাগৱত থাকি যাব, বহুত কথাও ক'ব আছে, সময়ৰ প্ৰতি লক্ষ্য ৰাখি। হয় হয়, বৰা বাপ, ঠিক আছে, আমি তেখেতক সন্মান জনাইছোঁ। হ'বও পাৰে বহুত নাম নামাকৰণে নামাৰ্কিত হ'ব পাৰে, হয়নে বাৰু? কিন্তু গতিকে যেতিয়া ভকতে কৈছে সেইটো হ'ব পাৰে, গতিকে ভালকৈ বিচাৰিলে কিজানি আকৌ ওলাব। ভাৰত পুৰাণ আদি যত মহাভাৰতৰ কাব্যটো বা ভাৰত কোশতো এনেকুৱা ভাৰতবৰ্ষৰ পুৰণি নাম, ঐতিহ্যিক নামবিলাক আছে। আৰু এটা দুটাৰ কথা আমি হয়তো পৰিচিত নহ'বও পাৰোঁ, তেনেকুৱাও হ'ব পাৰে। দেৱ কৃষ্ণ অপৰাধ ভঞ্জন কৰিব
বাৰু যাওঁ কি নহওক তিনিটা বস্তু মহাপুণ্যৰ ফলত লাভ হয়। এক হৈছে সাধু সং,